সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ কাৰেক্ট এনসাৰ ভিডিঅ'টি লৈ আহিছো য'ত 2010 চনৰ পৰা 2024 বৰ্ষলৈকে পৰীক্ষাত হোৱা আটাইখিনি কাৰেক্ট এনসাৰ থাকিব 2024 বৰ্ষত অহা কাৰেক্ট এনসাৰখিনিৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এটা কথা কৈ থাও যে এই ভিডিঅ'টো যদি তোমালোকে সম্পূৰ্ণৰূপে বুজি লোৱা মুখস্থ নহয় বুজি যদি লোৱা মানে প্ৰতিটো সেন্টেন্স যদি বুজি লোৱা কাৰণ ইয়াত টেন্সৰ যি 12টা ভাগ আছে সেই 12টা ভাগৰ ভিতৰতেই টেন্সৰ প্ৰশ্ন আহিব লাগিব পৰীক্ষাত ইয়াৰ বাহিৰতো আহিব নোৱাৰে এই 12টা ভাগ ইয়াত আলোচনা কৰাৰ লগতে কন্ডিশনালস খিনি আলোচনা কৰা হৈছে গতিকে এইখিনি বুজাৰ পিছত আৰু পৰীক্ষাত ইয়াৰ বাহিৰত অহাৰ চান্সেই নাথাকিব হয় সেন্টেন্স বিলাকৰ ওয়াৰ্ড খিনি শব্দবিলাক বেলেগ হ'ব পাৰে কিন্তু নিয়মখিনি একেই থাকিব প্ৰেজেন্ট ইনডেফিনিটৰ বাক্য আহিবই প্ৰেজেন্ট কন্টিনিউয়াছৰ আহিবই প্ৰেজেন্ট পাৰফেক্টৰ আহিবই মানে এইবিলাকৰ ভিতৰতে আহিবই প্ৰথম বাক্যটো লৈছো you go to attend the party tonight প্ৰশ্নবোধক আছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াছত আমি লিখো tonight মানে তো প্ৰেজেন্ট কন্টিনিউয়াছ যেতিয়া প্ৰশ্নবোধক কৰিম তেতিয়া কি হৈ যাব you যেহেতু আছে গতিকে তাৰ আগত are আহিব are you going to attend the party tonight if you have gone there you meet the celebrities conditionals হয় যদি তুমি তাত গলাহেতেন তুমি লগ পালাহেতেন হয়নে if you have gone there you would meet the celebrities Don't linger, we run out of time. Don't disturb. এনে ধৰণৰ বাক্য থাকিলে আমি কি কৰো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখো So don't linger, we are running out of time. They finish the course by next month. So next month by next month মানে future হয় হয়নে গতিকে future যেতিয়া হ'ব তেতিয়া আমি কি লিখিম futureতে লিখিম They will finish the course by next month. It snows many times every winter in Frankfurt. Frankfurtত প্ৰতি উইন্টাৰত every winterত snowfall হয় every winter every monday every week every year every month কি হ'ব present indefinite so present indefinite কৰিবলৈ আমাৰ ভাৰ্বত s লগালে হ'ল তোমালোকে নিশ্চয় জানা যে কাৰেক্ট টেন্স কৰিবলৈ দিয়া বাক্যটো অকল ভাৰ্বত এইখিনিতে ভুল হৈ থাকে এই ভাৰ্বৰ অংশটো শুদ্ধ কৰিলে হ'ল আৰু সেইকাৰণে প্ৰশ্নত কি লিখা থাকে rewrite the sentence in their correct form of verb বুলিও প্ৰশ্নত থাকে Jane wear her blue jeans today, but usually she wears a skirt or a dress. সাধাৰণতে skirt বা dress পিন্ধে কিন্তু আজি blue jeans পিন্ধি আছে Jane is wearing her blue jeans today, but usually she wears a skirt or a dress. Milk be white, সকলোৱে জানা milk is white. I do a lot of work today. I have done a lot of work today. 2023 বৰ্ষত এইখিনি প্ৰশ্ন হৈছিল This family live in this place since 1970 since 1970 মানে present perfect continuous tense ইয়াৰ টাইম হিন্ট খিনি is since বা for ইয়াত আমি since আছে since ৰ লগত কি point of time হয় আৰু for ৰ লগত period of time হয় present perfect continuous tense ৰ হয় subject plus have has থাকিব subject যদি third person singular number হয় তেতিয়া has বাকি সকলো ক্ষেত্ৰতে have হ'ব been compulsory লাগিবই ভাৰ্বত ing compulsory লাগিবই this family যেহেতু third person singular number গতিকে has হৈছে been to লাগিবই এই ভাৰ্বত ing হৈছে বাকি যিখিনি আছিল in this place since 1970 in this place since 1970 সেইখিনি একে আছে she go home when we met her when past continuous tense she was going home when we met her we reached the stadium after the match start so after বা before থাকিলে কি হয় past perfect tense হয় after পিছত যদি টাইম থাকে ইয়াত টাইম বুজো আছে ভার্ব আছে মানে after the match start হোৱাৰ টাইম আছে the match start হোৱাৰ পিছত কোতে টাইম after পিছত টাইম বুজোৱা শব্দ আছে তেনে ক্ষেত্ৰত আমি কি কৰো past perfect tenseত লিখো we reached the stadium after the match had started ice float on water বৰফ পানীত উপঙে present indefinite floats হৈ যাব If I be you, I would not do that. মই তুমি হোৱা হলে বা তোমাৰ ঠাইত মই হোৱা হলে সেইটো মই নকৰিলো হেতেন তেনে ক্ষেত্ৰত কি ইয়াত কি কৰা হয় if থকাৰ পিছত যদি v2 বা word থাকে তেতিয়া noun বা pronoun এই noun বা pronoun থকাৰ লগতে would আৰু v1 would could might ৰ লগতে v1 থাকে গতিকে এইটো ফৰ্মুলাত পৰিলে গতিকে ইয়াত were হ'ব If we were you, I would not do that.
He suddenly realized that he left the bag in the bus. তেওঁ হঠাৎ ৰিয়েলাইজ কৰিছিল যে তেওঁ বাছত এৰি থৈ আহিলে। That narration হয়। narration ইফালে past মানে ইফালেও past হ'ব। He suddenly realized that he left the bag in the bus. We already have breakfast. Already থাকিলে present perfect tense হয়। Time hint টো আছিলে just now, already, recently, yet, so far আৰু ever। ইয়াৰ ভিতৰত আমাৰ already টো আছে। Present perfect হ'ব। Present perfect হলে subject plus have has plus be3। Subject we হয়। We already তাৰপিছত কি we লগত have হ'ব। Have আৰু have or be3 হৈছে had। We already have had breakfast. There's a 22 বৰ্ষৰ প্ৰশ্নখিনি এইবাৰ লৈছো। She talked to her neighbor when the baby began to cry. So when আছে past continuous হ'ব। While, when, as থাকিলে past continuous হয়। Past continuous হ'লে আমি কি লিখিম? She was talking to her neighbor when the baby began to cry. I see him a week ago. A week ago থাকিলে কি? ago থাকিলে কি হয়? past indefinite হয়। Time hint কি আছিলে? yesterday, ago, last time থকা মানে last Friday, last Monday, last week, last year, last month এইবিলাক থাকিলে past indefinite tense হয়। গতিকে এইটো past indefinite হ'ব। I saw him a week ago. If you try hard, you would have succeeded. Would have succeeded. That means closed condition. The closed condition আমি কি কৰোঁ? ইয়াত ভাৰ্বৰ আগত had লাগে। ভাৰ্বৰ আগত had লাগে এইটো। If had আৰু be3 থাকে তেতিয়া would, could, might ৰ লগত have আৰু be3 হয়। গতিকে ইয়াত v3 আছে, have আছে, would আছে। আগৰখিনিও কি হ'ব? had আৰু v3 হ'ব। If you had tried hard, you would have succeeded. We reached the station after the train leave. We reached the station after the train had left. এনেকুৱা এটা আগত ইতিমধ্যে আমি কৰিছিলোঁ। Before বা যদি after থাকে তেতিয়াহ'লে কি হয়? Past perfect tense হয়। আমি এইটো past perfect tense লিখি দিলোঁ। The train had left. He make a doll now. Now থাকিলে present continuous হয়। Now, right now, at present, at the moment, these days, nowadays, currently, don't disturb এইবিলাক থাকিলে present continuous tense হয়। So he is making a doll now. I wish I be a bird. I wish I were a bird. I do a lot of work today. I have done a lot of work. Do a lot of work today আৰু কি train had left সেই দুটা repeat হৈছিলে হয় নহয়? গতিকে repeat একেবাৰে নহ'ব বুলিও ক'ব নোৱাৰি। She come here the day after tomorrow. So day after tomorrow, future tense. আমি future লিখিম। Future time hint কি কি? Tomorrow, tonight, next days মানে next days মানে কি? Next Sundays, next Monday, next Saturday, next week, next month. Next month মানে next January, next February, next December যিমান মাহ আছে। Next year. So next year, year যদি এই চনবিলাক লিখা থাকে তথাপি হ'ব। Next season যে next spring, next summer, next autumn, next winter, next কিবা occasion যেনে next পূজা, next বিহু, next holidays, next holy, next এনে ধৰণৰ যদি থাকে সেইখিনি কি হৈ যাব? future indefinite tense হ'ব। She will come here the day after tomorrow. She read the novel for the last 3 days. For আছে for the last 3 days. That means present perfect continuous. She has been reading the novel for the last 3 days. 2020 চনৰ প্ৰশ্নখিনি এবাৰ লৈছো। My brother practice law these days. These days থাকিলে কি হয়? অলপ আগত পাইছিলো present continuous. My brother is practicing law these days. The patient died before the doctor reached. Before আছে before or after থাকিলে past perfect হয়। The patient had died. You sleep when I enter the room. When I say past continuous, you were sleeping when I entered the
I wish I be a bird. So wish, hope, থাকিলে ইয়াত কি কৰা হয় past লেখা হয় past মানে ইয়াত word হ'ব I wish I were a bird. Your letter reached me yesterday. Yesterday past indefinite. Your letter reached me yesterday. He make a doll now. He is making a doll now. Repeat হৈছে এটো 2018 চনৰ He worked here since 2011. So since 2011 repeat হোৱা বুলি ক'ব পাৰি কাৰণ since আছে since থাকিলে present perfect continuous tense এই হয় He has been working here since 2011. I read the letter last night. Last night থাকিলে past indefinite হয় So right ৰ ঠাইত wrote লিখি দিলে হৈ গ'ল He sit in the library when I saw him. When থাকিলে past continuous হয় কিমান when while আহিছে দেখিছানে বহু বাৰ মানে প্ৰতিবাৰেই when while থকা আহিছে আৰু when বা while থাকিলে past continuous হয় He was sitting in the library when I saw him. If I were you, I'd not do that. এটো ৰিপিট হৈছে নেকি So condition হয় If I were you, I would have not done that. The first World War lasted for 4 years and ended in 1918. And 2014 চনত এই প্ৰশ্নটো আহিছিল Yes, so the first World War last for 4 years and দুটা ভাৰ্বক যদি end এ সংযোগ কৰা হয় তেতিয়াহলে দুইটা past indefinite tense হয় So the first World War lasted for 4 years and ended in 1918. The rubbish bin come again in the afternoon tomorrow. Afternoon tomorrow. Future indefinite. The rubbish bin will come again in the afternoon tomorrow. 2017 চনত অহা প্ৰশ্নখিনি এইখিনি Recently the price of petrol go up. So recently থকাৰ কাৰণে present perfect হৈছে Recently the price of petrol has gone up present perfect I do a lot of work today এটো কেইবাবাৰো ৰিপিট হৈছে I have done a lot of work today I wish my brother be here wish থাকিলে কি হয় এইখিনি past হৈ যায় মানে where হ'ব I wish my brother were here As he crossed the road a bus knocked him down So hint word as আছে as while when যদি থাকে তেতিয়াহলে বাক্যটো past continuous tense হয় So past continuous ত লিখিবলৈ আমি কি কৰিম subject আছে subjectৰ পিছত was বা were লাগে আৰু তাৰ পিছত ভাৰ্বত ing continuous মানে ভাৰ্বত ing লাগিব So answer হ'ব as he was crossing the road as he was crossing the road পিছৰখিনি তাৰ কোনো ভুল নাই প্ৰশ্নৰ পৰা exact লিখি দিব পাৰিবা I think of going abroad for quite some time I think of going abroad for quite some time So for আছে for quite some time for বা since থাকিলে কি হয় present perfect continuous tense for বা since থাকিলে বাক্যটো present perfect continuous tense হয় So present perfect continuous লিখোতে continuous মানে ভাৰ্বত ing লাগিব আৰু কি লাগিব have বা has তাৰ পিছত been So I লগত has নহয় have হ'ব I have been thinking of going abroad for quite some time I have been thinking of going abroad for quite some time This paper appear twice a week Twice once thrice 4 times 5 times আদি শব্দ যদি থাকে তেতিয়াহলে বাক্যটো present indefinite বা simple present tense হয় So simple present কৰিবলৈ আমি কি কৰিম verb to যদি subject to third person singular number হয় তেতিয়াহলে verbত as বা es যোগ কৰিলে হ'ব আৰু যেহেতু appear হয় appear ৰ লগত আমাৰ es যোগ নহয় as যোগ হ'ব subject to যেহেতু third person singular number this paper So this paper appears twice a week 2016 চনৰ প্ৰশ্নলৈ এইবাৰ আগবাঢ়িছে We do our lessons when the light went out when আছে when থাকিলে কি হ'ব past continuous tense So past continuous tense ত লিখিব লাগিব past continuous লিখিবলৈ we লগত was বা were ভিতৰত এটা হ'ব we were হ'ব আৰু past continuous মানে verb ing we were doing
we were doing বাকিখিনি exact থাকিব we were doing our lessons when the light went out I usually go to bed at 11 o'clock 2014 চনত এই প্ৰশ্নটো আহিছিল আৰু 16 চনত আহিছে হয়নে I usually to হৈছে time hint বা hint word usually always sometimes rarely এই শব্দবিলাক থাকিলে present indefinite tense হয় simple present হয় simple present কৰিবলৈ কি কৰিব লাগে ভাৰ্বত as বা ed যোগ কৰিব লাগে যদি subject to third person singular number হয় ইয়াত subject third person singular number নহয় subject first person হয় I গতি ইয়াত অকল ব্ৰেকেট উঠাই দিলে হৈ যাব হয়নে ইয়াৰ hint word কেটা দি দিয়া হৈছে hint word কেটা হৈছে always হ'ব পাৰে usually হ'ব পাৰে তাই আমাৰ এই 2 নম্বৰ usually শব্দটো ইয়াত আছে হয়নে daily often sometimes frequently occasionally generally regularly weekly monthly yearly annually once twice thrice every day every week every month every time মানে every পিছত যদি টাইম থাকে এই শব্দবিলাকৰ ভিতৰত যিকোনো এটা যদি থাকে তেতিয়া হলে আমি বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্স লিখো আৰু প্ৰেজেন্ট ইনডেফিনিট কেনেকৈ লিখে কোৱা হলেই হয়নে কেনেকৈ লিখে সাবজেক্ট প্লাস ভার্ব ভার্বৰ লগত এস বা ইএস কেতিয়াবা যোগ হয় যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় আমাৰ ইয়াত এই ক্ষেত্ৰত কি সাবজেক্টটো ফাৰ্স্ট পাৰসন হয় গতিকে ইয়াত ভাৰ্বত একো যোগ নহল ব্ৰেকেট উঠাই দি হৈ গৈছে I usually go to bed at 11 o'clock Number D all the answers to the questions be wrong এই প্ৰশ্নটোত কোনো টাইম হিন্ট নাই মই আগতে কৈছিলো যে টাইম হিন্ট কিমান 95% মান সেন্টেন্সত টাইম হিন্ট থাকিব পৰীক্ষাত অহা 90 পৰা 95% সেন্টেন্সত টাইম হিন্ট থাকিব 10 পৰা 5% ত টাইম হিন্ট নাথাকে সেইখিনি আমি বুজি ল'ব লাগিব সেইখিনি আমি কি কৰিব লাগিব তাৰ অৰ্থত বুজি ল'ব লাগিব সেন্স বুজি পাব লাগিব all the answers to the questions be wrong all the answers এই প্ৰশ্নবিলাকৰ এনসাৰ বিলাক আটাইকেইটা এনসাৰে কি ৰং হয় ভুল গতিকে ইয়াত আমি is ব্যৱহাৰ কৰিলে হৈ যাব all the answers to the questions is হবনে all the answers আছে যে এখানে is নহয় are হ'ব are wrong all the answers to the questions are wrong I wait for you since morning so ইয়াত since আছে since or পিছত টাইম আছে গতিকে আমি since to ধৰিম for আছে যদি for or পিছত টাইম নাই you আছে গতিকে you to ধৰিম জানো নাই for বা since থাকিলে অবশ্যই একেটা টেন্সৰে হয় যদি for ও ধৰা কিন্তু for or পিছত যেটো টাইম নাই আমি for to ধৰিব নোৱাৰো ইয়াত since থাকিলে present perfect continuous tense হয় ইতিমধ্যে দেখুৱা হৈছিল hint word কেটা আৰু present perfect continuous tense ত লিখিবলৈ কি কৰা হয় have বা has been তাৰ পিছত ভাৰ্বত ing so I ৰ লগত have হ'ব I have been লাগিবই আৰু ভাৰ্বত ing I have been waiting বাকিখিনি একে থাকিব football play everywhere in the world time hint নথকা মানে time hint নথকা football play everywhere in the world পৃথিৱীৰ সকলো ঠাইতে ফুটবল খেলা হয় ইয়াত আমি সেন্স ধৰিব লাগিব পৃথিৱীৰ সকলো ঠাইতে ফুটবল খেলা হয় that means কোনো কাম হয় নহয় হেতু আমি কি বুজিম প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় সো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় ঠিকই কিন্তু এই প্যাটাৰ্নটো কি হত আছে প্যাসিভ প্যাটাৰ্নত আছে আৰু প্যাসিভ প্যাটাৰ্নত থকাৰ কাৰণে আমি কি কৰিব লাগিব প্যাসিভ প্যাটাৰ্নত থকাৰ কাৰণে ফুটবল ইজ প্লেড হৈ যাব ফুটবল ইজ প্লেড এভৰিৱেয়াৰ ইন দা ওয়াৰ্ল্ড যেতিয়া ভয়েস এন্ড শিকোৱা হ'ব তেতিয়া এই প্যাসিভ প্যাটাৰ্ন কেনেকৈ হৈছে হেতু বিতংকৈ আলোচনা কৰা হ'ব বৰ্তমান কাৰেক্ট টেন্সত ইমানটোৱে জানি ললে হ'ব 2015 চনত অহা প্ৰশ্নখিনি এবাৰ আমি আলোচনা কৰিবলৈ লৈছো I usually go to bed at 10 o'clock usually অলপ আগত পাইছিলো usually শব্দ থাকিলে কি হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় I subject to first person গতিকে ব্ৰেকেট উঠালে হৈ যাব I usually go to bed at 10 o'clock the teacher knew the boy was lying time hint নথকা এইটো এটা বাক্য the teacher knew the boy was lying শিক্ষকজনে জানিছিল যে ল'ৰাজনে মিছা কৈ আছিল
ল'ৰাজনে মিছা কথা কৈ আছিল পাষ্টৰ হয় was lying গতিকে ইয়াত কি হৈ যাব এইটো past formত গুচি আহিব teacher knew শিক্ষকে জানিছিল the teacher knew the boy was he worked here since 2009 since আছে since থকাৰ কাৰণে আমি বুজি পালো বাক্যটো present perfect continuous tense হয় আৰু present perfect continuous tense হলে কেনেকৈ লিখে ইতিমধ্যে আমাৰ আগৰ দুটা ভিডিঅত ভালকৈ বুজাই থোৱা আছে তোমালোকে যদি প্ৰথমে এই ভিডিঅটো চাইছা তেতিয়াহ'লে আগৰ দুটা ভিডিঅ ভালকৈ চাই ল'বা কিয়নো এই ভিডিঅত কিছু খৰকৈ যোৱা হৈছে ইয়াত ইন ডিটেইল বহু সময়লৈ বুজাই থকা হোৱা নাই ইয়াত অলপ খৰকে যাব পৰা হৈছো আমি আগৰ দুটা ভিডিঅ চোৱাৰ পিছত গতিকে since থাকিলে present perfect continuous tense হয় present perfect continuous লিখিবলৈ subjectৰ লগত have বা has লাগে ইয়াত he যেহেতু third person singular number গতিকে আমাৰ has হ'ব তাৰ পিছত been লাগিবই আৰু ভাৰ্বত ing মানে working he has been working here since 2009 I go to Delhi tomorrow I go to Delhi tomorrow so tomorrow শব্দটোৱে বুজাইছে ই কি টেন্সৰ হয় tomorrow শব্দটোৱে বুজাইছে যে এই বাক্যটো future indefinite টেন্সৰ হয় future indefinite লিখিবলৈ আমি কি কৰিম I subjectৰ লগত shall বা will লাগিব তাৰ লগত যেহেতু shall ব্যৱহাৰ কৰা হয় ইয়াত shall ব্যৱহাৰ কৰিম I shall go এ থাকিব I shall go to Delhi tomorrow নাইবা এই বাক্যটোক আমি I am going to Delhi tomorrow লিখিলেও শুদ্ধ হ'ব present continuous tenseও এই বাক্যক আমি শুদ্ধ কৰিব পাৰো I shall go to Delhi tomorrow লিখিলেও ভুল নাই নাইবা I am going to Delhi tomorrow লিখিলেও অসুবিধা নাই ঠিক আছে 2014 চনত অহা প্ৰশ্নখিনি এবাৰ আলোচনা কৰো I wish I know her কিমান বাৰ আহিলে wish থকা কিমান বাৰ আহিলে মনত পৰিছেনে মন কৰিছিলানে কিমান বাৰ আহিলে wish থকাটো 4-5 বাৰ মান আহিছে wish থাকিলে কি হয় যদি ইয়াত be থাকে তেতিয়া word লিখি দিবা আৰু যদি verb থাকে তেতিয়া verbৰ second form লিখি দিবা I wish I knew her হৈ যাব ইয়াত knew her The meeting began when we arrived at the auditorium The meeting began when we arrived at the auditorium The meeting had begun when we arrived at the auditorium Yes. As soon as I came in, she left the room. I came in, she left the room. So as soon as থাকিলে কি টেন্স হয় as soon as থাকিলে আমি past indefinite লিখিব পাৰো as soon as I came in, she left the room. আৰু ইয়াত past indefinite tenseত লিখা হয় To hate men be the biggest crime. মানুহক ঘৃণা কৰাটো হৈছে আটাইতকৈ ডাঙৰ crime অপৰাধ তেনে ক্ষেত্ৰত আমি ইয়াত be ভাৰ্বৰ ৰূপ ব্যৱহাৰ কৰিম present forমৰ is to hate men is the biggest crime to hate men is the biggest crime please stop singing because I try to walk so please stop singing don't disturb এই শব্দবিলাক যদি থাকে তেতিয়াহ'লে আমি বাক্য present continuous tenseৰ লিখো বা present continuous tenseৰ হয় আৰু যদি ইয়াৰ অৰ্থলে চোৱা তেতিয়াহ'লেও তেনে হেতু স্পষ্ট হ'ব বাক্যটো নিজেই কৈ দিব যে present continuous যেনে please stop singing because I try to walk মানে মই কিবা এটা কৰাৰ যত্ন কৰি আছো এতিয়া গান গাই নাথাকিবা বন্ধ কৰা নহয় জানো কিবা এটা কৰি আছো আৰু ডিস্টার্ব হৈছে তুমি এটা বন্ধ কৰা গান গোৱা গতিকে present continuous নহয় জানো হয় গতিকে I am trying to work Please stop singing because I am trying to work. 2013 চনৰ প্ৰশ্নখিনি এবাৰ চাই লওঁ Ice float on water. বৰফ পানীত উপঙে. Present indefinite tense. Floats লিখি দিলে হৈ যাব. Ice floats on water. এই বাক্যটো আগত এবাৰ আহিছিল এবাৰ আকৌ আহিছে. That means repeated. He go home when we met him. He go home when we met him. When আছে when থাকিলে past continuous tense হ'ব he was going home when we met him I want to go for a walk but I not finish my work yet
yet আছে yet শব্দটো থাকিলে present perfect tense হয় yet থাকিলে present perfect tense হয় গতি ইয়াত present perfect হ'ব I want to go for a walk but I present perfect কি কৰা হয় আৰু লগত have হ'ব যেহেতু negative হয় so I have not finished verbৰ 3 number form B3 I have not finished my work yet I have not finished my work yet. Question number D perhaps it rained yesterday so yesterday at a time hint hoy time hint ba hint word boli ko pari the yesterday thakle past indefinite tense hoy answer hobo perhaps it rained yesterday. E all the students leave when I reach the school so when yet hint word when thakle past continuous tense hoy past continuous tense likhibole ami ki korim all the students er logot were hobo aru leave ot ing all the students were leaving when I reached the school you sleep for 3 hours now for 3 hours now 3 ঘন্টা ধৰি that means it's a present perfect continuous tense so present perfect continuous hobole hole verb ot ing lagibo you logot have lagibo aru been lagibo you have been sleeping for 3 hours now we worked for 2 hours at a stretch and now we need to rest ei bakyotut for ase now ase কিন্তু থকাৰ পিছতো ইয়াত আমি সেন্স চাব লাগিব টাইম ওয়ার্ড টাইম হিন থকাৰ পিছতো আমি ইয়াত সেন্স ধৰিব লাগিব ইয়াৰ অৰ্থৰ ওপৰত বেছ কৰি হে বাক্যটো হ'ব যেহেতু ইয়াত কোৱা হৈছে we work for 2 hours at a stretch and now we need to rest আমি 2 ঘণ্টা ধৰি একেৰাহে খোজ কাঢ়িলো এতিয়া ৰেষ্টৰ প্ৰয়োজন হৈছে that means কোনো এটা কাম এই মাত্ৰ শেষ হৈছে আমি 2 ঘণ্টা ধৰি ইতিমধ্যে খোজ কাঢ়িলো আৰু সেই কাৰণে এতিয়া আমাৰ ৰেষ্টৰ প্ৰয়োজন হৈছে মানে এটা সেন্সে কি বুজাইছে অৰ্থ কি কৈছে অৰ্থ কৈছে যে ইতিমধ্যে আমাৰ 2 ঘণ্টা খোজ কঢ়া কাৰ্যটো শেষ হৈছে গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্স নহয় জানো ইয়াত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স লিখিম গতিকে এই যে টাইম হিন্টে হওক বা যিকোনো ৰুল দিয়া হয় every rule has an exception প্ৰতিটো ৰুলৰে নিয়মৰে ব্যতিৰেক থাকে হেতু থাকিব এক্সেপশন থাকিবই নহয় জানো গতিকে এইটো এটা এক্সেপশন হয় তাত so ইয়াৰ শুদ্ধ উত্তৰ হ'ব we have worked for 2 hours at a stretch and now we need to rest বুজি পালা এবাৰ আমি 2011 চনত অহা প্ৰশ্নখিনি আলোচনা কৰোঁ I be in Delhi since 2008 since থাকিলে present perfect continuous tense হয় হয়নে so I have been in Delhi since 2008 কিন্তু ইয়াত আমাৰ কি কৰা হৈছে present perfect continuous tense লিখা হোৱা নাই present perfect লিখা হৈছে present perfect কিয় হ'ব যেতিয়া verb continuous কৰিব নোৱাৰো এনে কিছুমান verb আছে static verb খিনি আমি কি কৰিব নোৱাৰো continuous tense ত লিখিব নোৱাৰো ing ফৰ্মত লিখিব নোৱাৰো আৰু যেতিয়া continuous tense ত লিখিব নোৱাৰা verb থাকে correct tense কৰিবলৈ দিয়া বাক্যটো তেতিয়া তাৰ যিটো টেন্স লৈ যাব লাগিছিল তাৰ আগৰটো টেন্সত লৈ ঘূৰি আহে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব লাগিছিল কিন্তু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নহয় তাৰ এটা টেন্স আগলৈ আহিব দ্যাট মিন্স প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিব সো এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ I have আৰু beৰ past participle হৈছে been I have been in Delhi since 2008 এই বাক্যটো বুজি পালা been আছে বুলি আকৌ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বুলি নাভাবিবা এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নহয় প্ৰেজেন্ট পাৰফেক্ট হে কাৰণ have to পাৰফেক্ট টেন্সত লাগিবই আৰু been হৈছে be was been b3 হৈছে been if he started in time he would not have missed the train if he started in time he would not have missed the train conditionals পৰৱৰ্তী অংশখিনি চাইছো পিছৰ অংশখিনি would আছে have আছে v3 আছে would have v3 থাকিলে কি হ'ব ইয়াত had হ'ব আৰু v3 হ'ব had v3 so if he had started
start or V3 hoise started. If he had started in time, he would not have missed the train. Had I been a bird, I fly then and there. So had I been a bird, I would have flown then and there. That means etu closed condition hote porise. Etu closed condition kotha jodi had thake aru V3 thake. The had ase V3 ase. That means পৰৱৰ্তী অংশটো কি হ'ব would could বা might ৰ লগতে have আৰু V3 হ'ব ঠিক আছে we go to cinema this afternoon as we have got the tickets যেহেতু আমি টিকেট পালো তেতিয়া কি কৰিম টিকেট পালো যদি আমি সিনেমা চাবলৈ যাম নহয় জানো future indefinite we will go to cinema this afternoon as we have got the tickets. It go to rain now. Now as a present continuous tense. It is going to rain now. We not see Rahul for many years. For many years that means present perfect continuous tense. Kintu see verb to study verb hoy. See ami continuous tense ot likhibo noaru. Hebabe present perfect continuous tense ne likhi present perfect tense ot likhim. So we have not seen Rahul for many years. He come in an hour. In an hour that means ek ghantar bhitorot ahibo teo future tense or karone khetrot ene in an hour byabahar kora hoy. So he will come in an hour. When I went to meet him, he read a book. When ase when time hint when ase when thakle past continuous tense or hoy. So when I went to meet him, he read a book. Jetia moi teok log koribo goisilu te kitab pohi asil. He was reading a book. When I met him, he was reading a book. There's a 10 sonot prashno khini. The train start at 9 every morning. Every morning present indefinite starts hoy jabo yat. Tonight future indefinite ba present continuous ro ami to likhibo paro. So they will go to watch a movie tonight. Naiba they are going to watch a movie tonight likhilo khuddha hobo. The boy sleep, don't disturb him. Don't disturb thakile present continuous or hai. The boy is sleeping, don't disturb him. I work on this project for the last 2 years. So for the last 2 years present perfect continuous tense I have been working. When we went to him, he teach his students. When past continuous. When we went to him, he was teaching. He killed in the battle last year. A pattern to important hoy olop sai loba. He killed in the battle last year. Joa bosor juddhot teu marisil boli jodi ami dhoro tetele ki olabo. Joa bosor juddhot teu marisil kak marisil nai hane mane yer ortho prakash hua nai. Jodi enekoi ortho prakash subject e jodi kamtu kora dekhuao তেতিয়াহলে যদি অর্থ প্রকাশ নকৰে তেতিয়াহলে আমি তাক কি কৰিম পেসিভ ফর্মত লৈ লম আৰু পেসিভ ফর্ম মতে হৈছে সাবজেক্টক কামটো কৰা হৈছে এই কিল ভার্বটো হি কৰা হৈছে তেওক কৰা হৈছে মানে কি তেওক মৰা হৈছে যদি আমি লিখি দিও তেতিয়াহলে যুদ্ধত যোৱা বছৰ তেওঁৰ মৃত্যু হৈছিল বা তেওক মৰা হৈছিল হেতু লিখিলে তো অৰ্থৰ কোনো প্ৰবলেম নাথাকে গতিকে আমি হেতু কৰি দিম আৰু হেতু কৰি দিলে কি হৈ যাব পেসিভ ফর্মত আহি যাব He was killed in the battle last year. He was killed in the battle last year. লিখিলে শুদ্ধ